আমাৰ সাংবাদিক বন্ধুসকললৈ তেওঁলোকে আমাৰ উত্তৰ বনগাঁও আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আজি এদিনীয়া প্ৰাইজ মানি ভলীবল প্ৰতিযোগিতাৰ কঁঠালমৰী জনজাতীয় যুৱ সংঘ তথা কঁঠালমৰী ৰাইজগড়ৰ সহযোগত বডোফা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জৰ আধাৰত বডোফাৰ আদৰ্শৰে আমি এদিনীয়া ভলীবল প্ৰতিযোগিতাৰ মাজেৰে আমাৰ উত্তৰ বনগাঁওবাসীৰ বড়ো ৰাইজৰ আৰু সমূহ ৰাইজৰ হৈ যি ক্ৰিয়াৰ জৰিয়তে আমি সমাজখনক নিৰ্মূল তথা আজি বিভিন্ন ধৰণৰ ড্ৰাগছ আসক্ত আজিকালি নিচাৰ আসক্ত তেনেকুৱা বিভিন্ন সমাজত আমাৰ দেখা পোৱা গৈছে এই ক্ৰিয়াৰ জৰিয়তে আমি যাতে উত্তৰ বনগাঁওবাসীৰ ল'ৰা ছোৱালী লগতে ছাত্ৰ ছাত্ৰী কণ ভাইটি ভণ্টিসকলে ক্ৰিয়াৰ মাজেৰে তেওঁলোকৰ স্বাস্থ্যৰ লগতে সমাজৰ ভাতৃত্ববোধৰ আদৰ্শ এটা দাঙি ধৰে সেই উদ্দেশ্যৰে আমি মহান আদৰ্শ বডোফাৰ আদৰ্শৰ আগত ৰাখি উপেন্দ্ৰনাথ ব্ৰহ্মই যি আমাক সমাজত মাষ্টাৰ ৰোলৰ আদৰ্শ দেখুৱাই দি থৈ গৈছিল সেই আদৰ্শত আমি আজি চেষ্টা কৰিছোঁ সেই আদৰ্শৰে আমি আগবাঢ়ি যাবৰ কাৰণে মই ধন্যবাদ জনাইছোঁ কঁঠালমৰী ৰাইজগড়ে হওক আৰু কঁঠালমৰী জনজাতীয় যুৱ সংঘক তেওঁলোকৰ আজি উদ্যোগতেই আমি কঁঠালমৰী গাঁৱত আজি সৰ্বমুঠ আমাৰ ভলীবল এতিয়ালৈকে 10টা টিম আমাৰ সৰ্বমুঠ ইতিমধ্যে আহি পাইছে আৰু আহিব আৰু খুব সুন্দৰকৈ আমাৰ খেল অনুষ্ঠিত হৈ আছে আৰু দিনৰ ঠিক আমাৰ 2টা বজাৰ পৰা খেল আৰম্ভ হৈ এতিয়ালৈকে খেল আৰম্ভ হৈ আছে সুন্দৰ পৰিৱেশ দেখা পোৱা গৈছে আমাৰ সমাগমো বিভিন্ন মানুহ আহিছে সমাজৰ এটা ভাল আদৰ্শ এটা দাঙি ফুটি উঠিব বুলি মই উত্তৰ বনগাঁওবাসী হিচাপত মই এটা আশা ৰাখিছোঁ ধন্যবাদ কৰিছে প্ৰথমে কি ক'ব হয় নিখিল বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপ জিলাৰ আঞ্চলিক বনগাঁও উত্তৰ বনগাঁও নিখিল বড়ো ছাত্ৰ সন্থা আঞ্চলিকে ধুনীয়াকৈ এখন ভলীবল আয়োজন কৰিছে আচলতে বড়ো ছাত্ৰ সন্থাৰ মূল উদ্দেশ্য হৈছিল বডোফা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জ এই মিছনৰ দ্বাৰাই আমি ল'ৰা ছোৱালীৰ ক্ৰিয়া শিক্ষা আৰু সমাজ সজাগতাৰ কাৰণে এই মিছনৰ দ্বাৰা বহুত কাম কৰিছোঁ ঠিক তেনেদৰেই উত্তৰ বনগাঁও আঞ্চলিকে আজি এই উদ্যোগটো লৈছে খুব ভাল লাগিছে মূল লক্ষ্যটো হৈছে কি ল'ৰা ছোৱালীসকলক ক্ৰিয়া শিক্ষা গোটেইখিনি দিশত এই মিছনৰ দ্বাৰাই আমি আগবঢ়াই যেন লৈ যাব পাৰোঁ তাৰ উদ্দেশ্যৰে আমি এই ক্ৰিয়াবোৰ আৰম্ভ কৰিছোঁ আৰু আশা কৰোঁ এই অঞ্চলৰ সমূহ ৰাইজে নিশ্চয় ক্ৰিয়াৰ প্ৰতি শিক্ষাৰ প্ৰতি সজাগতা কৰিব আৰু আঞ্চলিক কমিটিয়ে সদায় ইয়াৰ ওপৰত নজৰ দি আহিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ এইখিনি মোৰ ক'বলগীয়া শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।